Hello everyone, বহুত দিন আপোনালোকলৈ ভিডিও আগবঢ়াব পৰা নাই যেহেতুকে মোৰ ইদৰ পৰা গাটো বহুত বেছি বেয়া হৈ আছিল এতিয়া আল্লাই কৰাত অলপ ভাল পাইছো আৰু এইফালে আজি ৰাতিপুৱাতে নৈ পাৰলৈ ওলাই আহিছো পৰিবেশটো চাওকচোন ইমান ভাল লাগিছে দেখিবলৈ আজি হৈছে আমাৰ ঘৰৰ কাৰণে এটা বিশেষ দিন যেহেতুকে মোৰ আজি হাহুমাৰ আজি দিনটোতে মানে ঢুকাইছিলে তো সেই কাৰণে আজি দিনটো আমি অকনমান নিৰামিষ ধৰণে খোৱা বোৱা কৰিম বুলি ভাবিছো আৰু লগতে অকনমান দোৱা কৰিম বুলি ভাবিছো মগৰিবৰ সময়তে জনাবক মাতি পেলাই ঘৰৰ পৰিয়ালৰ সৈতে মিলি আমি দোৱা অকন কৰিম বুলি ভাবিছো আৰু যেনেকৈ মনটো অকনমান শান্তি লাগিব ন মনটো ভাল লাগিব অকনমান দোৱা হ'লে সেই দিনটোতে ঘৰখনত আৰু হাহুমাই যেহেতুকে খুব বেছিকৈ মিঠা বস্তু ভাল পাইছিলে ক্ষীৰ জাতীয় বস্তু তো সেইকাৰণে মই মিষ্টাৰ ক'লো যেন মানে কি ক্ষীৰকে অকনমান বনাই দিম নাৰিকল দি তেওঁ খুব বেছি ভাল পাইছিলে আৰু বাকি আজি সময়টো যেহেতু থিতাতে সিদ্ধান্ত লোৱা নিচিনা হ'ল বিশেষ কিবা আৰু নবনাওঁ ডিম বইল কৰি দিম আৰু ওচৰতে আমাৰ বোৱাৰী এগৰাকীয়ে পিঠা পনা এনেকৈ বনায় তো তেওঁৰ পৰাই ভাবিছোঁ দুবিধমান পিঠা অৰ্ডাৰ দি পেলাই মই লৈ আহিম আৰু তাৰ কাৰণে মই এতিয়া চাউলো তিয়াই দিলোঁ আৰু মই এতিয়া নাৰিকলখিনিও খুব ধুনীয়াকৈ ৰুকি মেলি চব ৰেডি কৰি দিলোঁ আৰু এতিয়া অলপ সময় পিছৰ পৰাই মই বনাবলৈ আৰম্ভ কৰি দিম আৰু এতিয়া অকণমান পাকত নিজৰ খোৱা বোৱা কামখিনি কৰি লওঁ তাৰপিছতে আপোনালোকক দেখাই থাকিম সকলোখিনি চাই যাব ভিডিঅ'টো একেবাৰে শেষলৈকে প্ৰথমতে মই বনাবলৈ লৈছোঁ ক্ষীৰখিনি জেৰাটোৰ কাৰণে যিহেতুকে আৰু এইফালে মই এয়া প্ৰেছাৰতে ইয়াতে মই ডিমখিনিও বইল কৰি ল'লোঁ আৰু এতিয়া মই পটাপট ক্ষীৰখিনি বনাই লওঁ এইফালে চাউল তাউল পূৰা ধুনীয়াকৈ টুকি ল'লোঁ আৰু এইফালে আপোনালোকক মই দেখাইছিলোঁ আজি যিহেতুকে মই ক্ষীৰখিনি বনাম এয়া ধুনীয়াকৈ মই নাৰিকলখিনি ৰুকি মেলি ৰেডি কৰি ল'লোঁ তেন্তে ভিডিঅ'টো মই ষ্টাৰ্টটো মৰ্ণিঙতে কৰিলোঁ আৰু এতিয়া আপোনালোকে চাই যাব শেষলৈকে এইফালে মই এয়া চচটো পাতি দিলোঁ আৰু এতিয়া অকণমান পানী দি দিছোঁ ইয়াত দেখিছে নহয় অকণমান পানী দি দিছোঁ তাৰপিছতে মই ইয়াত এইফালে ৰেডি কৰি থৈছোঁ চাউল এইফালে লৈ লৈছোঁ মই আমুল তাজা 3টা হাফ লিটাৰৰ এতিয়া মই ইয়াতে আমুল তাজা এটা দি তাতে মই চাউলখিনি দি দিলোঁ আৰু খুব ধুনীয়াকৈ মই এনেকৈ লৰাই লৰাই চাউলটো ভাঙিবলৈ চেষ্টা কৰিছোঁ মানে অলৰেডি চাউল মোৰ সিজিয়ে গ'ল আৰু ইয়াত এতিয়া আৰু এটা আমুল তাজা এড কৰি দিছোঁ এতিয়া যিহেতুকে নাৰিকলটো অকণমান সিজিব লাগিব তো ইয়াতে মই এতিয়া নাৰিকলখিনি দি দিছোঁ ইয়াতে মই অকণমান ফ্লেভাৰটোৰ কাৰণে ভাবিছোঁ অকণমান কাষ্টাৰ্ড পাউডাৰ মিক্স কৰিম এতিয়া ফাইনেলি মোৰ টেষ্টি ক্ষীৰ ৰেডি হৈ গ'ল আমি হেৰি আনিছিলোঁ আজি তিল দিয়া আৰু ভজা পিঠা আৰু এতিয়া জনাবে কৰি আছে দোৱা আৰু মানুহ চব আহি গ'ল আৰু মই এতিয়া পটাপট চব বাটিখিনি ৰেডি কৰি দিছোঁ আৰু মইনাহঁতে আহি চব প্লেটবিলাক ৰেডি কৰি দিলে আৰু এতিয়া চব ৰেডি হৈ গ'ল আৰু এতিয়া আমি আলহীক ধুনীয়াকৈ দি দিমগৈ আৰু এইফালে চব প্লেটো ৰেডি হৈ গ'ল আৰু এইফালে আমাৰ টিকলিয়ে হিজাপ মাৰি আছে দেখিছেনে আজি দোৱা কৰিছে বুলি আজি ভিডিঅ'টো ইমানেই আৰু এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম